আজি শেষত মোৰ এই আশাৰ দিনটো আহি পাইছেহি। এয়া আমি ৰৈ ৰৈ বিনালে চাবৰ বাবে আহি হল পাইছোঁহি। গোটেই পৰিৱেশটো আপোনালোককো দেখুৱাম অকণমান। বহুত প্ৰথম দিনাৰ পৰা বহুত চেষ্টা কৰি আছিলোঁ টিকেট কাটিবলৈ, কিন্তু এটা টিকেট পোৱা নাই। আজি শেষত আহি যেনিবাই দিনটো পাইছোঁহি। কিছু ভালো লাগিছে, বেয়াও লাগিছে। চিনেমাখনৰ কাৰণে বহুত আশা বুকুত বান্ধি পাইছোঁহি। মোৰ লগতে মোৰ ভণ্টি, ভতিজা, মোৰ মানুহজন, আমি ইতিমধ্যে বহুত মানুহ আহি পাইছেহি। লাহে লাহে আৰু আহিব মানুহ। পৰিৱেশটো বহুত ভাল লাগিছে। মোৰ ভতিজা দিছা, তাই বোলে নুঠিলে, সেইকাৰণে আকৌ তাইক অকণমান দেখাই দিছোঁ। চালে চাই লওক তাইকো মোৰ লগত। এয়া নগাঁৱৰ বৰঘাট বাইপাছৰ ৰিফ্ৰেস্কো অপেৰা চিনেমা হলতে চলি আছে ৰৈ ৰৈ বিনালে ছবিখন। ইয়াত দেখিছে ফুলেৰে প্ৰথমতেই সজাই থৈছে। সকলো মানুহ আহি পাইছেহি। পৰিৱেশটো খুব সুন্দৰ। ইয়াত সোমাই প্ৰৱেশ পথৰ পৰা আৰম্ভ কৰি চিনেমা হললৈ সোমোৱালৈকে সকলোতে জুবিন গাৰ্গৰ ফটো এনেকৈ থৈ দিয়া হৈছে। সৰল হাঁহিটো দেখিয়ে মনটো দুখ লাগি যায়। আৰু ইয়াতে শ্ৰদ্ধাঞ্জলি জনাবলৈও এনেকৈ থৈ দিছে, সকলোৱে যাতে শ্ৰদ্ধাঞ্জলি জনাব পাৰে। এয়া ইতিমধ্যে এটা দৰ্শনী শেষ হৈছে। ইয়াত দেখিছেনে কিমান বয়সীয়াল এইগৰাকী আইতাও চিনেমা চাবলৈ আহিছে। ওপৰৰ পৰা তুলিছোঁ অকণমান অংশ। খুব পৰিৱেশটো সুন্দৰ হলটোৰ। ইয়াতো ওপৰত দেখা গৈছে কেৱল জুবিন গাৰ্গৰ স্মৃতিবোৰ। এইখনো থৈ দিছে ইয়াতে। হলৰ ভিতৰৰ অংশ। চিনেমাখনৰ দৃশ্য যিহেতু মোবাইলত তোলা নিষেধ আছে, সেয়ে মন গ'লেও তুলিব নোৱাৰোঁ। কিন্তু বৰ বিশেষ চিনেমাখনৰ বিষয়ে ক'বও নোৱাৰোঁ, কাৰণ যিহেতু বহুত মানুহে হয়তো এতিয়ালৈকে চাব পৰা নাই। কিন্তু চমুকে এটাই ক'বলৈ মন গৈছে, সঁচাকৈ এখন খুব সুন্দৰ ছবি চালোঁ। আমাৰ মৰমৰ এই শিল্পীজনে যাতে ন্যায় পায় তাকেই শেষত কামনা কৰিছোঁ। বহুত এটা দুখ মনেৰে আমি হলৰ পৰা ওলাই আহিবলগীয়া হৈছে। বহুতে চকুত অকণমান হয়তো চকু পানী দেখা গৈছে। আমাৰো মনটো বহুত দুখ লাগিছে প্ৰিয় শিল্পীজনক কাষতে হেৰুৱাই। সংগীত আৰু চিনেমা জগতৰ বাবে বৰ ডাঙৰ ক্ষতি হৈ গ'ল, যিটো আমি অসমবাসীয়ে কেতিয়াও হয়তো পূৰণ কৰিব নোৱাৰিম। শেষত আমি চিনেমা চাই বাহিৰ পাইছোঁহি। এই হলটো পুনৰ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকো আহিব ইয়াতে চিনেমাখন চাবলৈ। সঁচাকৈ কাহিনী, সংলাপ, অভিনয়, মিউজিক সকলো পিনৰ পৰা সকলোৱে উপভোগ কৰিব পৰা এখন খুব সুন্দৰ ছবি। জয় জুবিন দা।